আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 13, যাৰ নাম হৈছে কানাইৰ চাতুৰী। কানাইৰ চাতুৰী যিটো কবি হৈছে শ্ৰীধৰ কন্দলী। তো চোৱা, ইয়াত আমি পোনপ্ৰথমে আমি কি চাম, পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেইখিনি চাম, আৰু তাৰ লগতে অতিৰিক্ত প্ৰশ্ন যিখিনি আছে সেইখিনি চাম, যাতে তোমালোকৰ আগন্তুক HSLC ফাইনেল এক্সামত প্ৰতিটো প্ৰশ্নৰ উত্তৰ যাতে তুমি লিখি আহিব পাৰা। তো ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা, লগতে কমেণ্ট কৰি জনাবা ক'ৰ পৰা ভিডিঅ'টো চাই আছা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, পোনপ্ৰথম প্ৰশ্ন যে অতি চমু উত্তৰ দিয়া। কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? যে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপীসকলে আহি যশোদাক কৈছিল। কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। কপিল মুনিৰ মাতৃ কোন আছিল? যে স্বয়ম্ভু মুনিৰ কন্যা দেৱহৃত কপিল মুনিৰ মাতৃ আছিল। যে দেৱহৃতি কপিল মুনিৰ মাতৃ আছিল। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। 2 নম্বৰ প্ৰশ্নত কি আছে? যে তথাপি তোহাক দেখান্ত ডৰত উৰি যায় মোৰ জীৱ। এই কথাষাৰৰ উক্তি কাৰ উক্তি? কাক দেখি কিয় কয় যে তেওঁৰ ভয়তে জীৱ উৰি যোৱা বুলি বুজাই লিখা। যে উক্ত কথাষাৰ কানাইৰ মানে শিশু শ্ৰীকৃষ্ণৰ উক্তি। যে এদিন ৰাতিপুৱা কৃষ্ণই মিছা অভিমান কৰি শুই থকা সময়তে গোপ শিশুসকলৰ আহি কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক কৈছিল। যে মাতৃ যশোদাই কিহৰনো ভাগৰত কৃষ্ণই সিমান দেৰিলৈ শুই থাকিব লাগে বুলি মৃদু ভৰ্ৎসনা কৰি অভিমান এৰি শুই উঠিবলৈ আদৰ সাদৰ কৰি কৈছিল। কৃষ্ণই অভিমান নেৰে যশোদাই নালাগে তোৰ বোপাই ককাই ক'লেও তোৰ গা জোৰ নপৰে বুলি উত্তৰ দি 4-5 দিনলৈ মই নাখাওঁ নলৈ গৰু চৰাবলৈ নগৈ শুয়েই থাকিব বুলি যশোদাক কৈছিল। কাৰণ দুৰ্নাম কলংক আদি সুঁৱৰিতেও প্ৰাণে সহিব নোৱাৰা হৈছিল নাৰায়ণ শ্ৰীকৃষ্ণৰ জগতৰ সৃষ্টি স্থিতি পালন কৰাৰ কাৰণ আৰু গোৱালিনীৰ যশোদাৰ প্ৰাণধন, কিন্তু তথাপিও যশোদা আৰু মাতৃৰ আগত তেওঁৰ বীৰত্ব সাহস একো নোহোৱা হয়। যে যশোদাক দেখিলে ভয়তে তেওঁৰ জীৱ উৰি যায়। এইদৰে কৃষ্ণই জগতৰ আদিগুৰি স্থিতি পালনৰ গৰাকী হৈ যশোদাৰ মাতৃৰ আগত এনেকৈ এজন সাধাৰণ শিশুৰ দৰে স্বতন্ত্ৰ হৈ সেই কথাকে কবিয়ে ইয়াত প্ৰকাশ কৰিছে। 3 নম্বৰত কি আছে? যে মোহিনী স্বৰূপ অমৃত পিয়ালো হাদিলো দেৱৰ কাম। যে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা বা বহলাই লিখা। শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল, তেওঁৰ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। এদিন ৰাতিপুৱাৰ মিছা অভিযান কৰি শিশু কৃষ্ণই বিচনাৰ পৰা উঠা নাছিল। গোপ শিশুসকলে খেলিবলৈ আহি মাতৃ যশোদাক শ্ৰীকৃষ্ণক জগাবলৈ কৈছিল। মাতৃ যশোদাই কৃত্ৰিম খং আৰু ভৰ্ৎসনা কৰি কিহৰনো ভাগৰ কৃষ্ণ সিমান দেৰিলৈকে শুই আছিল বুলি কৈ আদৰ সাদৰ কৈ শ্ৰীকৃষ্ণক উঠিবলৈ কৈছিল। অভিমান নেৰি কৃষ্ণই যশোদাৰ ঘৰত থাকি কিমান শোক কষ্ট অপমান সহিব লগা হৈছিল তাকেহে কৈছিল। অভিমান কৰি 4-5 দিনলৈ নাখাই গৰু নচৰাই শুয়ে থাকিব বুলি কৈছিল। তাৰপিছত খেদ প্ৰকাশ কৰি কৈছিল যে শ্ৰীকৃষ্ণই জগতৰ মূল, তেওঁই সৃষ্টি স্থিতি আৰু পালন কৰোতা, কিন্তু তথাপি যশোদালৈ ভয়। অথচ অনন্ত ব্ৰহ্মৰ ব্ৰহ্মা আদিৰ চৰাচৰ জীৱৰ মূল তেওঁই। যশোদাৰ ঘৰত ঘৰখীয়া ৰূপে গৰু চৰাই ফুৰোৱা কৃষ্ণই নাৰায়ণ ৰূপে অনৰ্থ শয্যাত শয়ন কৰি ব্ৰহ্মৰ সৃষ্টি কৰিছিল। বেদৰ তত্ত্বজ্ঞান দিছিল। এনেহেন শক্তিৰে অধিকাৰী কৃষ্ণক মাতৃ যশোদাই এতেগিং কৰি কলীয়া বুলি মাতে। যশোদাৰ ঘৰলৈ আহিয়ে তেওঁ ধদিচুৰ বদনামো পালে। এই কৃষ্ণই দেৱতাসকলৰ দুৰ্গতি হৰণৰ বাবে মোহিনী ৰূপ ধাৰণ কৰি অমৃত পান কৰাই দেৱতাসকলক ৰক্ষা কৰিছিল। এনে গুণশালী শ্ৰীকৃষ্ণক পুত্ৰৰূপে পায়ো যশোদাই তেওঁৰ তুচ্ছ তাচ্ছিল্য অৱহেলাৰ ইতেকিংহে কৰে বুলি কৃষ্ণই ক্ষোভ প্ৰকাশ কৰাৰ চলেৰে মাতৃ যশোদাক তেওঁৰ ঐশ্বৰিক গুণৰ বা প্ৰভাৱৰ পৰিচয় কৰাই দিছিল। তাৰপিছত কি কৈছে? মাকক কি গুণৰ কথা ক'বলৈ শ্ৰীকৃষ্ণৰ লাজ লাগে বুলি কৈছিল? এই কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। যে জগতখনৰ লোকে কাঠবাজি বুলি হহা যশোদাক দুখ অপবাদ দূৰ কৰি শ্ৰীকৃষ্ণই পুত্ৰৰূপে অৱতাৰ লোৱাৰ পিছত যশোদাৰ কোনো ভাল অনুভূতি কৃষ্ণলৈ নাছিল। যশোদাই কৃষ্ণক মৰম কৰিব নাজানে, বিশ্বাসো নকৰে। ইয়াৰ বাহিৰেও যশোদাই মাতৃৰ কিছুমান গুণৰ বাবে কৃষ্ণক লাজ লাগে,
যশোদাৰ ৰাজপটেশ্বৰী হৈও একমাত্ৰ পুতেকৰ 6 ৰতি সোণৰ খৰচ কৰি সোণৰ বাঁহী এটা গৰাই দিয়া নাই। বাঁহৰ বাঁহী বজাই ফুৰোতে কৃষ্ণৰ দুয়ো ওঁঠ ফাটি গৈছে। কৃপণালী কৰি যশোদাৰ মাতৃয়ে ধন মাটিৰ তলত পুতি ৰাখোতে পেটাৰীত ভৰাই ৰাখোতে জুই লাগি সেই ধন ছাই হৈ যাব বুলি কৃষ্ণই অভিশাপো দিছিল। যশোদাৰ মাতৃয়ে কৃষ্ণক গৰু চৰাবলৈ যাওঁতে যি ভাত পঠিয়াই হিয়া এগৰাকীক মৰাৰ পাছত দ্বিতীয় গৰা খাবলৈ নাটে আৰু আধা পেটে ভৰাওঁতে কৃষ্ণই দিনটো গৰু ৰখাৰ বাবে গৰু ৰাখিবৰ লাভে নটুৱাৰ দৰে চুটি কাপোৰ এখন পিন্ধি কাঁইটীয়া বননিৰ মাজত গৰুৰ আগৰবিবলৈ দৌৰি ফুৰোতে কৃষ্ণৰ কম নষ্ট নহয়। মূৰৰ চুলিয়ে তেওঁৰ কেতিয়াও হেনো নেদেখা গধূলি পৰি চুলিৰ গোটাগুটি হৈ জট বান্ধিছিল। যশোদাই মাতৃৰ এই গুণবোৰৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে আৰু নিজে পোৱা দুখ অপমানৰ কথা ভাবি তেওঁৰ মনলৈ কান্দোন আহে। এইটো কৈছিল। 5 নম্বৰ কি আছে? চমু টোকা লিখা। তো চোৱা, চমু টোকা লিখিব লাগিব এতিয়া। চমু টোকা প্ৰথমে কি আছে? বামন। যে বামন কি? যে বিষ্ণুৰ 10টা অৱতাৰৰ ভিতৰত পঞ্চম অৱতাৰটোৰ নাম হৈছে বামন। এই অৱতাৰৰ বিষ্ণুৱে বামন অৰ্থাৎ 52 ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰিছিল। দৈত্যৰাজ বলি বৰদাতা বুলি অহংকাৰ কৰিছিল। যে বলিৰ এই অহংকাৰ চূৰ্ণ কৰাৰ বাবে বামন দৈত্যবাজী বলিৰে যজ্ঞলৈ আহি 3 পদত ভূমি দান বিচাৰিছিল। 3 পত্ৰত ভূমিদান একোৱে বেছি দান নহয় বুলি বলিৰজাৰ দান দিবলৈ সন্মত হৈছিল। তেতিয়া বামনে বিশাল ৰূপ ধাৰণ কৰি এখন ভৰি স্বৰ্গত এখন ভৰি মৰ্তত ৰাখি তৃতীয় খোজ দিয়াৰ বাবে ঠাই নাপায় বাল্মীক সুদাত দাতা বলিয়া নিজৰ মূৰত তৃতীয় খোজ দিবলৈ মূৰ পাতি দিছিল। এইদৰে বামনে বলিক ছলনা কৰি পাতাললৈ পঠিয়াইছিল বুলি অহংকাৰ চূৰ্ণ কৰিছিল। দেৱহতী কি? যে স্বয়ম্ভূৰ মুনিৰ কন্যা দেৱহতী। দেৱহতীৰ পুত্ৰ কপিল এজন প্ৰসিদ্ধ মুনি আৰু সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক আছিল। কপিল, যে দেৱহতীৰ পুত্ৰ কপিল আৰু কপিলৰ এজন প্ৰসিদ্ধ মুনি আছিল। তেওঁৰ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক আছিল। কপিল এক বিষ্ণুৰ অৱতাৰ বুলিও কোৱা হয় আৰু মুনি কপিলৰ অভিশাপত সৰগ ৰজাৰ 60,000 পুত্ৰ ভস্মীভূত হৈছিল। ঠিক আছে। তাৰপিছত কি আছে? শ্ৰীধৰ কণ্ডলী। তো ইয়াৰ এইখিনি পঢ়াৰ আগতে বা এইখিনি কৰাৰ আগতে তোমালোকে এটা কাম কৰা, এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, লগতে বেল আইকনটো দবাই দিবা। ঠিক আছে। আৰু তাৰ লগতে এটা বস্তু, যে তোমালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছা আৰু ভিডিঅ'টো কেনে লাগি আছে সেইখিনি বস্তু মোক কমেণ্ট কৰি নিশ্চয় জনাবা। ঠিক আছে। এতিয়া আমি চাম কুৱেশ্যন নাম্বাৰ কিমান আছিল? কুৱেশ্যন নাম্বাৰ 5 আছিল। 5ৰ ঘ নম্বৰ যিটো আছিল শ্ৰীধৰ কণ্ডলী। শ্ৰীধৰ কণ্ডলী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অলপ দিনৰ পিছত বৈষ্ণৱ প্ৰভাৱ পুষ্টি কবি আছিল। তেওঁ কাণ খোৱা আৰু ঘুনুচা কীৰ্তন নামৰ 2খন পুথি ৰচনা কৰিছিল। কাণ খোৱা পুথিত বিষ্ণু অৱতাৰৰ লীলা মহাত্মা সৰল ভাষাত বৰ্ণনা কৰা হৈছে। নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা কাণ খোৱা পুথিত কাণ খোৱা আহিব বুলি ভয় খুৱাই যশোদাই কৃষ্ণক টোপনি নিয়াৰ খোজোতে কৃষ্ণই তেওঁক বিভিন্ন অৱতাৰবোৰৰ কথা কাণ খোৱা বীৰৰ কত লগ নোপোৱা বুলি মাকক সাৱটি ধৰিছে। কিন্তু ৰাতিপুৱা টোপনিৰ পৰা জাগাওঁতে মাকক অৱতাৰৰ নানা কথা গুণাই মিছা খেদ আৰু অভিমান প্ৰকাশ কৰিছে। তাৰপিছত কি আছে? দৈৱকী। দৈৱকী শ্ৰীকৃষ্ণৰ জন্মদাতা মাতৃ। মথুৰাৰ ৰজা উগ্ৰসেনৰ দূষিত আৰু কংসৰ ভনী। বাসুদেৱৰ লগত দৈৱকীৰ বিয়া হোৱাৰ পিছত দৈৱকীৰ 8ম সন্তানৰ হাতত কংসৰ মৃত্যু হ'ব বুলি দৈৱবাণী হোৱাত কংসৰ দৈৱকী বাসুদেৱৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল। যে কাৰাগাৰত শ্ৰীকৃষ্ণৰ জন্মৰ পিছত বাসুদেৱে শ্ৰীকৃষ্ণক পলুৱাই নি গোকুল ৰজা নন্দ যশোদাৰ ঘৰত ৰাখিছিল আৰু শেষত শ্ৰীকৃষ্ণই কংসক বধ কৰি উগ্ৰসেনাক পুনৰ ৰজা পাতিছিল। তাৰমানে এইটো তোমালোকে চবেই গম পোৱা, যে তুমি গম পোৱা এইটো নিশ্চয়, যে নহ'লে তুমি এটা কাম কৰিবা, ঘৰৰ তোমাৰ গাৰ্জেনক সুধিবা, পেৰেণ্টছক সুধিবা, বা হয়তো ঘৰত যদি দাদা বাইদেউ কোনোবা আছে তেখেতক সুধিবা। সুধি কিনে তুমি জানিব পাৰা যে কি আছিল, যে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল দৈৱকীৰ সন্তান আছিল, আচলতে পুত্ৰ আছিল। কিন্তু দৈৱকীৰ ভায়েক আছিল, বা দৈৱকীৰ ভায়েক কোন আছিল? কংস আছিল। যে কংসৰ হাতত মৃত্যু হ'বৰ কাৰণে দৈৱকীয়ে কি কৰিছিল? ইয়াক নি কিনে কি কৰিছিল? যে নন্দ আৰু যশোদাৰ হাতত শ্ৰীকৃষ্ণক দি আহিছিল, তাতে লালন পালন হয়, ডাঙৰ দীঘল হয়। তাৰপিছত এটা সময় ডাঙৰ দীঘল হৈ কিনে নিজৰ মোমায়েক, যাৰ নাম আছিল কংসক মাৰে। ঠিক আছে। মাৰি কিনে আকৌ ইয়াৰ যিটো অৰিজিনেল পিতৃ আছিল, তাৰ নাম কি আছিল? তাৰ নাম আছিল বাসুদেৱ। বাসুদেৱক আকৌ ৰজা পাতিছিল। এতিয়া চোৱা, নেক্সট আছে কি? কানাইৰ চাতুৰীৰ পাঠটিৰ কানাইৰ কাহিনী ভাগত তোমাৰ নিজৰ কথাৰে লিখা। ওপৰৰ সাৰাংশখিনি লিখি দিলে হৈ যাব।
সাৰাংশখিনি লিখি দিবা। চোৱা কি আছে, কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল কানাইৰ চাতৰিত পাঠটোৰ আলামত বৰ্ণনা কৰা। তো এইখিনি তোমালোকে লিখি দিলে হৈ যাব। তো চোৱা যে বৈষ্ণৱ কবি শ্ৰীধৰ কণ্ডলীৰ কাণ খোৱা পুথিৰ বৰ্ণনা অনুসৰি যশোদা মাতৃৰ পুত্ৰৰূপে শ্ৰীকৃষ্ণ অৱতাৰ হৈ গোকুলৰ গোপ বালকসকলৰ লগত সাধাৰণ শিশুৰ দৰে খেলা ধূলা কৰি গৰু চৰাই ফুৰিছিল। অভিমান কৰি যশোদা মাতৃৰ ঘৰত উপজি তেওঁৰ দুখ কষ্ট অপমান হৈব লগা হৈ পৰিছিল। অথচ তেওঁই অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু পালন কৰোতা। চৰাচৰ যত জীৱ সকলোৱে শ্ৰীকৃষ্ণক সেৱা কৰে। শ্ৰীকৃষ্ণই নাৰায়ণ ৰূপে অৱতাৰ ধৰি অনন্ত সজ্জাত পানীৰ ওপৰত শয়ন কৰি নাভি পদ্ম আৰু পদ্মৰ পৰা ব্ৰহ্মৰ সৃষ্টি কৰি বেদৰ তত্ত্বজ্ঞান দিছিল। অসুৰৰ ভয়ত এস্তমান হোৱা দেৱতাৰ সকলো ৰক্ষাৰ বাবে চতুৰ্ভুজ ৰূপ ধাৰণ কৰিছিল। মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলে অমৃত পান কৰাইছিল। যে কপিল ৰূপে অৱতাৰ ধৰি মাক দেৱকীক পৰিত্ৰাণ কৰিছিল। বামন অৱতাৰৰ বলিক চলনা কৰি বলিৰ দাতা বুলি তেওঁক গৰ্ব খৰ্ব কৰি বালিক পাতাললৈ পঠাইছিল। অথচ এইজন গুণশীল কৃষ্ণই যশোদাৰ মাতৃৰ পৰা যথোচিত আদৰ মৰম পোৱা নাছিল বুলি কৃষ্ণই মিছাকৈ অভিযোগ কৰা দেখুৱাইছিল। এতিয়া চাম ৮ নম্বৰত কি আছে, কানাইৰ চাতুৰি কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল। যে কানাইৰ চাতুৰি কবিতাটিত যশোদাক কাঠবাজি বুলি কোৱা হৈছে। কাঠবাজি শব্দৰ অৰ্থ হ'ল যে ল'ৰা ছোৱালীয়ে নোপোজা তিৰোতা। ঠিক আছে, ল'ৰা ছোৱালী নোহোৱা তিৰোতা। যে কবিতাটোত শব্দটোৰ টোকাত কাঠবাজি শব্দটোৰ অৰ্থ দিয়া হৈছে এটি মাত্ৰ সন্তানত জন্মা বুলি। কিন্তু আমি এই অৰ্থ গ্ৰহণ কৰিব খোজা নাই। যে নন্দৰাণী যশোদাৰ এটা অপবাদৰ পৰা শ্ৰীকৃষ্ণই পুত্ৰৰূপে আহি মুক্ত কৰিছিল। যে কৃষ্ণক পুত্ৰৰূপে পোৱাৰ পিছত যশোদা আৰু কাঠবাজি হৈ তিৰোতা হৈ থকা নাছিল। এতিয়া চাম আমি তাৎপৰ্য ব্যাখ্যা। যে তাৎপৰ্য ব্যাখ্যা কি আছে, কাঠবাজি বুলি জগতত হাহয় দেখিলে সমৰো হৰি, মই আসি তোৰ ঘৰে পুত্ৰ ভৈল হিত দুখ দূৰ কৰি। যে বৈষ্ণৱ কবি শ্ৰীধৰ কণ্ডলীৰ কাণ খোৱা পুথিৰ অন্তৰ্গত কানাইৰ চাতুৰি কবিতাটিৰ পৰা উদ্ধৃত কবিতা ভাষী লোৱা হৈছে। যে এদিন ৰাতিপুৱা সি কৃষ্ণই বহু দেৰিলৈ শুই আছিল। গোপ শিশুসকলে খেলিবলৈ আহি মাতৃ যশোদাক কৃষ্ণক জগাই দিবলৈ গৈছিল। যশোদাই মাতৃয়ে কৃত্ৰিম ভৰ্ৎসনা কৰি কিহৰনো ভাগৰত কানাই সিমান দেৰিলৈ শুই থাকিব লগা হ'ল বুলি শ্ৰীকৃষ্ণক জগাই দিছিল। তাতে কৃষ্ণ মিছা অভিমানত কৰি ভাত নাখাওঁ গৰু নচৰাও ৪-৫ দিনলৈকে শুয়ে থাকিম বুলি কৈ যশোদাৰ মাতৃৰ ঘৰত পুত্ৰৰূপে থাকি পোৱা দুখ কষ্টৰ অপমানৰ কথাবোৰ এটাৰ পিছত এটাকৈ কৈ আক্ষেপ কৰিছিল। জগতৰ মানুহে যশোদাক নিসন্তান কাঠবাজি বুলি হাঁহিছিল, অপবাদ দিছিল। শ্ৰীকৃষ্ণই যশোদাৰ ঘৰত পুত্ৰৰূপে আহি যশোদাক সেই অপবাদৰ পৰা অপযশ আৰু দুখৰ পৰা মানুহৰ শ্ৰীকৃষ্ণৰ যশোদাৰ পৰিত্ৰাণ কৰিছিল। কিন্তু যশোদাৰ সেই কথাৰ প্ৰতি অকণো চেতনা নাই। কৃষ্ণক তেওঁৰ যথাযথ মৰম আদৰ নকৰে। দিনৰ দিনটো কাঁইটীয়া বননিৰ মাজত গৰু আগৰি ফুৰে। তাৰ বিনিময়ত যশোদা মাতৃয়ে দি পঠোৱা ভাত এগৰা খাই দ্বিতীয় গৰা খাবলৈ নাটে। শ্ৰীকৃষ্ণক আধা পেটি ভাতৰেই থাকিবলগীয়া হয়। ৰাজৰাণী হৈ মাত্ৰ ৬তলীয়া সোণ খৰচ কৰি কৃষ্ণক এটা সোণৰ বাঁহী গড়াইও নিদিয়াৰ ফলত বাঁহৰ বাঁহী বজাই শ্ৰীকৃষ্ণৰ দুয়োটা ওঁঠ ফাটি গৈছে। এইদৰে কৃষ্ণই অভিযোগ কৰি যশোদা মাতৃৰ বেয়া গুণবোৰ বৰ্ণনা কৰি নিজৰ দুখৰ কাহিনীবোৰ শুনাইছিল। খ নম্বৰত কি আছে, যে মোহিনী স্বৰূপে অমৃত পিয়ালো সাদিলো দেৱৰ কাম, তোমাৰ ঘৰে আসি বৰ যশ পাইলো লৈলো ধদীশ্বৰ নাম। যে বৈষ্ণৱ কবি শ্ৰীধৰ কণ্ডলী কানাইৰ চাতুৰি কবিতাটোৰ পৰা উদ্ধৃত কবিতা ভাষী লোৱা হৈছে। কবিতাটোত সেই কৃষ্ণৰ চতুৰালিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যে এদিন ৰাতিপুৱা কৃষ্ণ দেৰিলৈকে শুই আছিল। সেই সময়ত গোপীসকলে খেলিবলৈ আহি যশোদা মাতৃক কৃষ্ণক জগাই দিবলৈ কৈছিল। মাতৃ যশোদাই কৃত্ৰিম খং দেখুৱাই কিহৰনো ভাগৰনো বাবে সিমান দেৰিলৈকে কৃষ্ণ শুই থাকিব লাগে বুলি শ্ৰীকৃষ্ণক জগাই দিছিল। তাতে লেঠা লাগিছিল যে কৃষ্ণই মিছা অভিমান দি দেখুৱাই যশোদা মাতৃৰ ওপৰত চতুৰিৰে অভিযোগ অনাৰ চলেৰে নিজৰ ভিন ভিন অৱতাৰৰ কালত সাধন কৰা কামবোৰ বিৱৰণ দিবলৈ আৰম্ভ কৰিছিল। পুনতে খং দেখুৱাই ভাতো নাখাওঁ গৰু নচৰা বুলি ৪-৫ দিনলৈকে শুয়ে থাকিব বুলি বিভিন্ন অৱতাৰৰ সময়ত নিজকে কৰা কামবোৰৰ কথা কৈ যশোদাৰ মাতৃৰ ওচৰত আত্মপৰিচয় দি ভয়ৰ সঞ্চাৰ কৰিব ধৰিছিল। এইখিনি লিখিলে হৈ যাব। এতিয়া নেক্সট চোৱা নাম্বাৰ গত কি আছে, মই নাৰায়ণ জগতৰ কাৰণ তুমি গোৱালৰ জীৱ, তথাপিও তোহাক দেখন্ত দৰত উৰি যায় মোৰ জীৱ। যে বৈষ্ণৱ ভাৱপন্ন কবি শ্ৰীধৰ কণ্ডলীৰ কাণ খোৱা পুথিৰ অন্তৰ্গত কানাইৰ চাতুৰিৰ শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কবিতা ভাষী লোৱা হৈছে। যে ৰাতিপুৱা দেৰিলৈকে শুই থকা কৃষ্ণক গোপ শিশুসকলে
খেলিবলৈ আহি জগাই দিবলৈ কোৱাত মাতৃ যশোদায়ে কৃত্ৰিম অভিমান বা খং দেখুৱাই কিহৰনো ভাগৰ কানাইৰ সিমান দেৰিলৈকে হৈ থাকিব লাগে বুলি জগাই দিয়াত সিও কৃষ্ণই চতুৰি কৰি অভিমান দেখুৱাইছিল। ভাত পানী নাখায়, গৰু নাৰাখায় 4-5 দিনলৈকে শুই থাকিব বুলি শ্ৰীকৃষ্ণই যশোদাৰ ঘৰত পুত্ৰৰূপে আহি সীমাহীন দুখ কষ্ট অপমানবোৰ পাব লগা হৈছিল বুলি তেওঁৰ বেলেগ বেলেগ অৱতাৰতো কৰা চমৎকাৰ কামবোৰ কথা যশোদাক মাতৃক শুনাই নিজৰ মহত্বৰ প্ৰকাশ কৰাৰ লগতে যশোদা মাতৃৰ মনত ভয় ভক্তি স্নেহৰ প্ৰতিটো প্ৰতিক্ৰিয়াটো কৰাইছিল। কৃষ্ণই নাৰায়ণ পৰম ব্ৰহ্ম জগতৰ সৃষ্টি, যশোদা কেৱল গোৱাল গোৱালনীৰ সকলৰহে প্ৰাণকেন্দ্ৰ। তথাপিও এনে সীমিত শক্তিৰ অধিকাৰীনো মাতৃ যশোদাক দেখিবলৈ কৃষ্ণ ভয়তে জীৱ উৰি যোৱা অৱস্থা হয়। জগতৰ অধিপত্যজনৰ ওপৰত যশোদাৰ মাতৃ কেনে শক্তিশালী অধিপত্য সেই কথা কৃষ্ণই চতুৰীৰে যশোদাৰ মাতৃক শুনাইছিল। উদ্দেশ্য মাতৃ যশোদাই শিশু কৃষ্ণৰ মহত্ব বা মহাত্মা উপলব্ধি কৰা কৃষ্ণ যেন সাধাৰণ শিশু হৈও সাধাৰণ নহয় সেই কথা বুজি পাওক। ইয়ে পদ ফাঁকিৰ গুৰুত্বাৰ্থ বা তাৎপৰ্য। এতিয়া চাম আমি কেইটামান ভাষা বিষয় প্ৰশ্ন যিটো আমাৰ পাঠভিত্তিক হয়। তো চোৱা, পাঠৰ কি আছে ইয়াতে যে আধুনিক ৰূপ লিখিব লাগে। পাঠত কি দি আছে আৰু তাৰ আধুনিক ৰূপ লিখিম। আশী মানে আহি, খেৰি মানে খেলি, পোহাইল মানে পোৱাল, নোজোৰাই মানে জোৰ নপৰে বা হাত নপৰে, হন্তে মানে পৰা, বিগুটীয়া মানে ইটিকিং কৰি কৰা ঠাট্টা কৰা। তলৰ শব্দকেইটা লিংগ পৰিৱৰ্তন কৰিব লাগে। যে সুন্দৰী সুন্দৰ, মাতৃ পিতৃ, মামা মামী, বিপৰীত শব্দ লিখিব লাগে। এতিয়া চোৱা, বিশ্বাস অবিশ্বাস, বিশ্বাস অবিশ্বাস, দুখ নিৰ্দোষ, তাৰপিছত কি আছে আনন্দ নিৰানন্দ বা দুখ, অপমান মান, অমৃত গৰল। এতিয়া চাম আমি কেইটামান অতিৰিক্ত প্ৰশ্ন। পোনপ্ৰথম প্ৰশ্নটো কি আছে যে ভকত বৎসল কৃপাময় দেৱ হৰি কোন, তেওঁ কিয় দেৰিকৈ শুই আছিল। শ্ৰীকৃষ্ণ বা কানাইৰ হৈছে ভগৱান বৎসল কৃপাময়ৰ দেৱহৰি, তেওঁ যশোদা মাতৃৰ ওপৰত কৃত্ৰিম অভিমান কৰি চতুৰ কৰি দেৰিকৈ শুই আছিল। যশোদা মাতৃয়ে শ্ৰীকৃষ্ণক টোপনিৰ পৰা কিয় জগাইছিল, যে গোপ শিশুসকলে খেলিবলৈ আহি কৃষ্ণক জগাই দিবলৈ কোৱাত ৰাতিপুৱা দেৰিলৈকে শুই থকা কৃষ্ণক যশোদা মায়ে জগাইছিল। ৰাতিপুৱাতে গোপ শিশুসকলে কৃষ্ণক বিচাৰি কিয় আহিছিল, যে খেলিবৰ বাবে গোপ শিশুসকলে ৰাতিপুৱাত কৃষ্ণক বিচাৰি আহিছিল। টোপনিৰ পৰা জগোৱা কৃষ্ণই যশোদা মাতৃক কি উত্তৰ দিছিল, টোপনিৰ পৰা জগোৱা কৃত্ৰিম অভিমান দেখুৱাই কৃষ্ণই যশোদা মাতৃক উত্তৰ দিছিল যে ভাত পানী নাখায়, গৰু নচৰাই কৃষ্ণ 4-5 বাৰ দিনলৈ শুয়ে থাকিব। শ্ৰীকৃষ্ণই নিজৰ ৰূপেৰে কি কৰা বুলি যশোদা মাতৃক শুনাইছিল, নিজ ৰূপেৰে শ্ৰীকৃষ্ণৰ লীলাৰে অনন্ত ব্ৰহ্মাণ্ড সৃষ্টি কৰি সমস্ত জগতখনক আত্মৰূপে প্ৰতিপালন কৰি থকা বুলি যশোদা মাতৃক শুনাইছিল। নাৰায়ণ ৰূপী শ্ৰীকৃষ্ণ কি কৰিছিল, শ্ৰীকৃষ্ণ নাৰায়ণ ৰূপে অনন্ত সাজ্যত পুনিত শয়ন কৰি নাভি পদ্মৰ পৰা ব্ৰহ্মৰ সৃষ্টি কৰি তিনিওটা ভুৱন সৃষ্টি কৰিছিল। অসুৰৰ ভয়ত ভয়াৰ্ত দেৱসকলৰ শ্ৰীকৃষ্ণই কি ৰূপ দেখুৱাইছিল, যে অসুৰৰ ভয়ত ভয়াৰ্ত দেৱতাসকলে শ্ৰীকৃষ্ণক চতুৰ্ভুজ ৰূপ দেখা দিছিল। কপিল স্বৰূপে শ্ৰীকৃষ্ণই কাৰ ঘৰত অৱতাৰণা কৰিছিল, সেই অৱতাৰণা কি আছিল, যে কৃষ্ণই কপিল স্বৰূপে কৰ্দমৰ ঘৰৰ তলত অৱতাৰ লৈছিল। সেই অৱতাৰ তেওঁৰ তত্ত্ব বিচাৰি দেৱহতী মাতৃক তাৰণ বা ৰক্ষা কৰিছিল। মহেশ কোন, তেওঁ কাক বাটতে পাই কি কৰিছিল, মহেশ হৈছে জটাধৰ শিৱ। যে শ্ৰীকৃষ্ণই ভৰিৰ নখেৰে কঠিন আভৰণ ফুটাই পবিত্ৰ গংগাৰ মৰ্তলৈ নমাই অনাটো শিৱই বাটতে পাই সেই জলাধাৰ হীৰাৰ জটাৰে ধৰি বোৱাই আনিছিল। কৃষ্ণই মাতৃ যশোদাৰ ধনক কিয় জুই লগাব বুলি কৈছিল, যে ৰাজৰাণী হৈ মাত্ৰ ছটৰীয়া সোণ খৰচ কৰি কৃষ্ণক এটা বাঁহী গৰাই নিদি কৃপণালী কৰি পেৰাপেটাৰীত সোমাই ৰখা আৰু গাঁতত পুতি থোৱা ধন জুই লগাব বুলি সেও কৃষ্ণই আক্ষেপ কৰি আৰু অভিমান কৰি যশোদাক কৈছিল। যশোদাৰ মাতৃয়ে সেইবোৰলৈ তেওঁৰ দোষ কৰিবলৈ অনুৰোধ কৰাত কৃষ্ণই কি কৰিলে, যশোদা মাতৃয়ে সেইবোৰলৈ তেওঁৰ দোষ ক্ষমা কৰি আগলৈ কিবা দোষ কৰিলে গালি পাৰিব বুলি কৃষ্ণক কাতৰ অনুৰোধ কৰাত শ্ৰীকৃষ্ণই মনত বৰ সন্তোষ পালে আৰু একে জাপে মাৰি মাৰ কোলত উঠি স্তনপান কৰিব ধৰিলে। ঠিক আছে, তো এইটো ভিডিঅ'ত কি আলোচনা কৰা হ'ল, এইটো ভিডিঅ'ত ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 13 যাৰ নাম হৈছে কানাইৰ চতুৰী, তাৰ বিষয়ে আলোচনা কৰা হৈছে।
তো আশা কৰোঁ তুমি গোটেইখিনি বস্তু বুজি পাইছা। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনটো দবাই ৰাখিবা। আমি আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত। ধন্যবাদ।